নমস্কাৰ, মই দশম মানৰ বিজ্ঞান বিষয়ৰ প্ৰি ফাইনেল ক্লাছ টেষ্টৰ বাবে এখন কুৱেশ্যন পেপাৰ বনাইছিলোঁ, যিখন অকল থিয়ৰী আছে 45 মাৰ্কছৰ। সেই কুৱেশ্যনখন মই তোমালোকৰ আগত দেখাবলৈ আহিছোঁ, তোমালোকেও প্ৰেক্টিছ কৰিব পাৰিবা। ইয়াত প্ৰথম কুৱেশ্যনটো আছিলে চিলভাৰৰ পৰিশোধনত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা। ইয়াত মাৰ্কছ আহিছে 1। দ্বিতীয়টো দিছে তোমাক 3টা পৰীক্ষানল দিয়া হৈছে, সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এচিডৰ দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱ সমূহ কিদৰে চিনাক্ত কৰিবা। ইয়াত মাৰ্কছ আহিছে 3। ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 3 দিছে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। 2 মাৰ্কছ আছে। তাৰ পিছৰটোত আছে ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা। ইয়াত 1.5 আছে, প্ৰত্যেকটোতে হাফ মাৰ্কছকৈ আছে, যিহেতু এইটো সৰু হয় ইলেক্ট্ৰন বিন্দু গঠনটো লিখা। 5 নম্বৰ দিছে এম ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড, কেথড আৰু বিদ্যুৎ বিশ্লেষ্য কি ল'ব লাগিব। ইয়াত মাৰ্কছ আহিছে 1.5। কুৱেশ্যন নম্বৰ 6 দি আছে তলৰ যৌগবোৰৰ নাম লিখা। যৌগবোৰ অলপ ভালদৰে চাই লোৱা। ইয়াত দিয়া আছে হাইড্ৰকাৰ্বনকেইটা ভালদৰে চাই লোৱা, নাম লিখিবলৈ চেষ্টা কৰিব। ইয়াৰ নাম কি? আমি কাৰ্যকৰীমূলক লৈ নামবোৰ আমি বেলেগ বেলেগ পাইছিলোঁ, নহয়নে? ঠিক সেইদৰে কুৱেশ্যন নম্বৰ 7 দি আছে তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা। ইয়াৰ ওপৰ 6 আছিলে গঠনটো নাম লিখিবলৈ আহিছিলে, আৰু 7টোত নাম দিছে, গঠন আঁকিব দিছে। ইয়াত 7 দিয়া আছে ইথানয়িক এচিড, আৰু বিত দি আছে বেঞ্জিনৰ গঠন আঁকিব লাগে, আৰু চিত দিছে ব্ৰমো বিউটেন। কুৱেশ্যন নম্বৰ 8 দিছে পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যায়বৃত্ত তালিকাত তাৰ স্থানৰ সৈতে জড়িত হৈ আছে। ইয়াত 2 মাৰ্কছ আছে। এইটো এটা কমন কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 9 দিছে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰৱাহ নঘটে। অৰ্থাৎ জীৱনকালত যিবিলাক চৰিত্ৰ অৰ্জন কৰে নিজৰ কৰ্মৰ দ্বাৰা, তেনে চৰিত্ৰসমূহ বংশানুক্ৰমিকভাৱে এজনৰ পৰা আনজনলৈ কিয় সঞ্চাৰিত নহয়, সেই কুৱেশ্যনটো লিখিবলৈ আহিছে। কুৱেশ্যন নম্বৰ 10 দিছে সৌৰভাটিত কি দাপোন ব্যৱহাৰ কৰে। সৌৰভাটিত ব্যৱহাৰ কৰা দাপোনখনৰ নাম আৰু সেই দাপোনখন তাত কিয় ব্যৱহাৰ কৰে। ইয়াত দিয়া আছে 1.5 মাৰ্কছ। কুৱেশ্যন নম্বৰ 11 দিয়া আছে পৰিবাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো 1.5 মাৰ্কছে দিয়া আছে। কুৱেশ্যন নম্বৰ 12 দিয়া আছে 9600 কুলম আধান 1 ঘণ্টাত যদি 50 ভল্ট বিভৱভেদৰ মাজেৰে সঞ্চালিত হয় তেন্তে উৎপাদিত হোৱা তাপৰ পৰিমাণ উলিওৱা। ইয়াত মাৰ্কছ আছে 2। 9600 কুলম আধান 1 ঘণ্টাত 50 ভল্ট বিভৱভেদৰ মাজেৰে সঞ্চালিত হ'লে উৎপাদিত হোৱা তাপৰ পৰিমাণ উলিয়াবলৈ দিছে। 13 নম্বৰ প্ৰশ্নত আছে সন্তানৰ লিংগৰ নিৰ্ধাৰণ পিতৃৰ পৰা হয়, মাতৃৰ পৰা নহয়। তোমাৰ উত্তৰক ন্যায্যতা প্ৰদান কৰা। এইটো 2 মাৰ্কছ আছে। কুৱেশ্যন নম্বৰ 14 দিছে আমি বনাঞ্চল আৰু বন্যপ্ৰাণীক কিয় সংৰক্ষণ কৰিব লাগে। ইয়াতে 2 মাৰ্কছ আছে। কুৱেশ্যন নম্বৰ 15 যদি এখন অৱতল দাপোনৰ সন্মুখত মেৰু অৰ্থাৎ প'ল আৰু ফ'কাছৰ মাজত এটা লক্ষ্যবস্তু ৰখা হয় তেন্তে প্ৰতিবিম্ব ক'ত গঠন হ'ব। অৰ্থাৎ অৱতল দাপোনৰ সন্মুখত যদি P আৰু Fৰ মাজত এটা লক্ষ্যবস্তু ৰখা হয় তেনেহ'লে প্ৰতিবিম্ব ক'ত গঠন হ'ব, তাৰ এটা ৰশ্মি চিত্ৰ অংকন কৰিব দিছে। 2 মাৰ্কছ আছে। কুৱেশ্যন নম্বৰ 16 দিছে চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা। ইয়াতো 2 নম্বৰ আছে। 17 দিছে বৈদ্যুতিক মটৰ কি। বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তকৰ কাম কোনে কৰে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা সঁজুলি দুটাৰ নাম লিখা। এইটো 1.1কে আছে। 3 মাৰ্কছ পাৰ্টকে দিয়া আছে। একদম সহজ কুৱেশ্যন, তোমালোকে ঘৰত পঢ়িবা। এইটো 18 দিছে এটা ভাল ইন্ধন মানে কি। আমি কিয় বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰোঁ। এটা ভাল ইন্ধন মানে কি, এটা ইন্ধনক ভাল বুলি কেতিয়া তাক স্বীকৃতি দিব মানে। তাৰপিছত ইয়াত দিছে আমি কিয় চাইণ্টিষ্টবিলাকে আকৌ বেলেগ বেলেগ শক্তিৰ
উৎসৰ অনুসন্ধান কৰি আছে কাৰণ যিবিলাক শক্তি উৎস আমি ব্যৱহাৰ কৰিছে এদিন নহয় এদিন শেষ হ'ব নহয় জানো কিয় বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰিছো তেনেধৰণে আনসাৰটো হ'ব 1+1 আহিছে তো কোৱেশ্চন নম্বৰ 19ত এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন x যৌগটো এলুমিনিয়ামৰ সৈতে ৰেল লাইন জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় এটো ইম্পৰ্টেন্ট কোৱেশ্চন দেই x যৌগটো কি নামটো দিয়া নাই x দিছে ই এলুমিনিয়ামৰ লগত ব্যৱহাৰ কৰা হয় যেটো এলুমিনিয়ামৰ লগত ব্যৱহাৰ কৰি ৰেল লাইন যে ফাটসাত হয় সেই ফাটসাত বিলাক জোৰা লগাবৰ কাৰণে ব্যৱহাৰ কৰা হয় সেই x যৌগটোৰ নামটো লিখিব দিছে x যৌগটো চিনাক্ত কৰা এড দিছে বিট দিছে বিক্ৰিয়াটোৰ নাম লিখাই বিক্ৰিয়াটোৰ নাম কি হ'ব বহুত কমন কোৱেশ্চন হয় পঢ়িবাই তোমালোকে এটো আৰু সিট দিছে এই বিক্ৰিয়াটোৰ সন্তলিত সমীকৰণটো লিখা সমীকৰণটো লিখিব লাগিব একদম সহজ এ বি সি দিয়া আছে এটো 3 নম্বৰ আছে 3 নম্বৰ কেৰি কৰিবা তোমালোকে কোৱেশ্চন নম্বৰ 20 দিছে চিত্ৰত দিয়া আছে এটা চিত্ৰ বৰ্তনী চিত্ৰ দিয়া আছে চিত্ৰটো ভালদৰে চোৱা চিত্ৰত r1 দিয়া আছে 10 ওহম r2 40 ওহম r3 30 ওহম আৰু 4 20 ওহম আৰু r5 60 ওহম ইয়াত পাঁচটা ৰোধক আছে হয় আৰু 12 ভোল্টৰ বেটাৰী এটা যদি সজ্জাটোৰ লগত সংযোগ কৰা হয় তেনেহলে ইয়াত এড দিছে বৰ্তনীটোৰ মুঠ ৰোধ উলিওৱা আৰু বৰ্তনীটোৰ মাজেৰে চালিত হোৱা মুঠ প্ৰবাহৰ মান উলিওৱা মুঠ ৰোধ উলিয়াব দিছে ইয়াত চোৱা সমান্তৰাল সজ্জাত আছে এনেদৰে উলিয়াব লাগিব তোমালোকে মই আনসাৰটো তোমালোকক দিবলৈ চেষ্টা কৰিম মোৰ পাছৰ ভিডিঅত কোৱেশ্চন নম্বৰ 21ত এটো এটা ইম্পৰ্টেন্ট পেলনীয়া আৱৰ্জনা সমস্যা দূৰীকৰণৰ দুটা পদ্ধতি উল্লেখ কৰা পেলনীয়া যিখিনি আৱৰ্জনা হয় সেইখিনি আমি কেনেদৰে নাইকিয়া কৰিম তাৰ দুটা পদ্ধতি ব্যাখ্যা কৰিব দিছে কোৱেশ্চন নম্বৰ 22ত দিছে এমালগাম কি ব্ৰঞ্জত থকা ধাতু দুটাৰ নাম লিখা এমালগামটো কিনো আকৌ ব্ৰঞ্জটোত থকা কি ধাতু আছে দুটা তৃতীয় পাৰ্টত দিছে দুটা উভধৰ্মী অক্সাইডৰ নাম লিখা এটো মাৰ্কস আহিছে 2 হয়নে কোৱেশ্চন নম্বৰ 23 আহিছে তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা আজিকালি এনেকুৱা ধৰণৰ প্ৰশ্নই বেছিকৈ আহিব কাৰণ যিহেতু প্ৰকৃতি পৰিবেশ বহুত প্ৰদূষিত হ'বলৈ ধৰিছে গতিকে আমি এনে ধৰণৰ প্ৰদূষণ বিলাক ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব পাৰো আমাৰ মনতনো কেনে ধৰণৰ আনিয়াৰ উত্তৰ উদয় হয় সেইবিলাক ব্যাখ্যা কৰিবৰ কাৰণে এনে ধৰণৰ প্ৰশ্ন প্ৰায় আহি থাকে গতিকে 23 কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদ যিবোৰ প্ৰকৃতিত উপলব্ধ সেই সম্পদবোৰৰ ব্যৱহাৰ আমি কম কৰিবৰ কাৰণে আমি কি কৰিব পাৰো তাৰে প্ৰশ্নখন নিজে কৰিবলৈ চেষ্টা কৰা ধন্যবাদ